চাওক পানীত কি শাক আমাৰ কঠীয়া তলিত ফুলখিনি মই পেলাই লৈছোঁ। মই শাকৰ লগতে বুট কেইটামান দিছোঁ আৰু এতিয়া দিম হালধি। আৰু গোন্ধটো ইমান ধুনীয়া ওলাইছে, দেখিয়ে যেন খাওঁ খাওঁ লাগিছে। আৰু শাকখিনি একদম ইমান ধুনীয়া লাগিছে দেখি। চাওক পানীত কি শাক আমাৰ কঠীয়া তলিত। আপোনালোকে খায়নে এইটো শাক মোক কমেণ্ট কৰি জনাব। আৰু চাওক এইটো কি শাক আমাৰ কঠীয়া তলিত। আৰু এয়া মই ছিগিবলৈ আহিছোঁ। দেখিছে খৰাহি, এতিয়া কঠীয়া গজালি গজি আছে, দেখিলে কি ধুনীয়া। এইটো শাকৰ নামটো মই নাজানো, যদি আপোনালোকে জানে কমেণ্ট কৰি জনাব। আৰু এতিয়া মই ইয়াৰ পৰা শাক কেইটামান লৈ লওঁ। ফুলখিনি মই পেলাই লৈছোঁ। কি কৰি আছা? আলি দি আছা? এয়া শাক ছিগি লৈছোঁ মই, এতিয়া বনামগৈ পথাৰৰ পৰা। দেখিছে পানীতে হয়, বহুত ধুনীয়াকৈ হয়। চব শাকখিনি মই ধুই ল'ম পানীত। এতিয়া আমাৰ মায়ে পাচলি কাটিব, চাই থাকোঁ। অলপ দূৰৰ পৰা দেখিলে ভাল আৰু আপোনালোকে দেখি পাব। চাওক মায়ে এতিয়া কাটিছে। দেখিব পাইছে, শাক দেখিব পাইছে, দেখিছে জলকীয়াও দেখিছে লগতে। চাওক আমাৰ মায়ে, আইতাও আহিছে ভিতৰ পিনে, পাকঘৰৰ পিনে। চাওক মায়ে হাঁহিয়ে মাৰি দিছে। চাই থাকক ভিডিঅ'টো আজিৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকক। আমাৰ ভিডিঅ'টো যদি চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। শাকখিনি কাটা হৈ গ'ল। আৰু এতিয়া মই লগতে লৈছোঁ কেঁচা জলকীয়া 4টা আৰু নহৰু দি তেল মাৰিম। তাৰ লগতে সৰু সৰু মাছ দিব পাৰি, আৰু মটৰ বা বুট দিব পাৰি। আৰু এয়া গেছত মই কেৰাহী পাতি দিছোঁ, আৰু এতিয়া তেল দিছোঁ আৰু নহৰু দিছোঁ। তেলখিনি গৰম হৈ গ'ল, আৰু এতিয়া মই দি দিম শাকখিনি। চাওক আৰু শাকত সদায় কেঁচা জলকীয়া আৰু নহৰু হ'ব লাগে, তেতিয়া শাকখিনি খাই ভাল লাগে। মই শাকৰ লগতে বুট কেইটামান দিছোঁ, আৰু এতিয়া দিম হালধি আৰু অলপ কম পৰিমাণে নিমখ দিম, কাৰণ শাকৰ ভাজিত নিমখ দিলে অলপ সাৱধান হ'ব লাগে। মই সিজিবৰ কাৰণে অকণমান দিম। আৰু এতিয়া মই এইখিনি লৰাই অলপ সময় ঢাকি ৰাখিম, যিহেতু মই শুকানে ভাজিম, পানী নিদিওঁ। কি লাগে? মোবাইল লাগে? ভাত নোখোৱা? ভাতৰ গোন্ধতে থাকিব পৰা নাই। দিয়া ৰ'বা, অলপ সময় মই চাওক শাকৰ ভাজি হৈ গ'ল, কি ধুনীয়া হৈছে চাওক। আৰু মাছৰ লগত বনালে আৰু ভাল লাগিব খাই। দেখিছে
অকণমান হৈ গৈছেগৈ। এশৰাশী শাক আনিছিলোঁ, এতিয়া এইকণে হৈ গৈছেগৈ। এয়া চাওক, এয়া মই পথাৰৰ পৰা আনিছিলোঁ আৰু পথাৰত কঠীয়া তলিত হৈছিলে, কঠীয়া সিঁচিছিলে আৰু অলপ জেগা খালী জেগা আছিলে, সেইখিনি জেগাটো সেই কঠীয়া নিচিনাকৈ এইখিনি শাক গজিছে আৰু তাৰ পৰা মই লৈ আহিছোঁ অলপ, আনি পেলাই এয়া বনাইছোঁ বুটৰ লগত। আৰু আপোনালোকে যদি পাৰে মাছৰ লগত বনাই খাব, বহুত বেছি ভাল লাগে। এতিয়াও ভালেই লাগিছে আৰু গোন্ধটো ইমান ধুনীয়া ওলাইছে, দেখিয়ে যেন খাওঁ খাওঁ লাগিছে। আৰু শাকখিনি একদম ইমান ধুনীয়া লাগিছে দেখি চাওক। আৰু আজিৰ ভিডিঅ' আছিল মোৰ ইমানেই। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকক মই অনুৰোধ কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।